নমস্কাৰ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ সচৰাচৰ বাতৰিবিলাকত দেখা যায় শিক্ষা আৰু শিক্ষক সম্বন্ধীয় সমস্যা বহুত বাতৰিত প্ৰকাশ হৈ থাকে। দেশত যেতিয়ালৈকে শিক্ষকৰ সমস্যা শেষ নহয় তেতিয়ালৈকে হয়তো শিক্ষকে শ্ৰেণীত ভালদৰে মনোযোগেৰে পাঠদান কৰিবলৈ সক্ষম নহ'ব আৰু তেতিয়ালৈকে ভাল এটা শিক্ষাৰ পৰিৱেশ গঢ় লৈ নুঠিব। যোৱা কিছুদিনতো আমাৰ বাতৰি কাকতত শিক্ষক সম্পৰ্কীয় কিছু বাতৰি প্ৰকাশ কৰিছে। তাৰ আলমতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। এইবোৰ মূলতঃ হৈছে আমাৰ এহাতে বিধায়ক মন্ত্ৰীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, আনহাতে শিক্ষকসকলক বহুত ক্ষেত্ৰত প্ৰতাৰিত কৰা হৈছে। গতিকে তাৰে আলম লৈ বহুতখিনি বাতৰি প্ৰকাশ পাইছে বা বহুতে বাতৰি কাকতলৈ চিঠি প্ৰেৰণ কৰিছে। এই চিঠিসমূহৰ কিছুমান মই আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। গোলাঘাটৰ প্ৰণতি বৰুৱাই লিখিছে যে 2012 চনত টেট উত্তীৰ্ণ হৈ যিসকল শিক্ষক প্ৰাথমিক শিক্ষক হিচাপে নিযুক্তি পাইছিলে আৰু বিভাগৰ মতে তেওঁলোকে DLED সম্পূৰ্ণ কৰি বৰ্তমান 13,000 টকাৰ পৰা প্ৰায় 45,000 টকা দৰমহা তেওঁলোকে পাই আছে আৰু বেংকত বিভিন্ন ধৰণৰ তেওঁলোকৰ লোন চলি আছে। ইয়াৰ পিছতে নিয়মীয়াকৰণৰ নামত তেওঁলোকৰ দৰমহা প্ৰায় 30,000 টকালৈ হ্ৰাস কৰিবলৈ লোৱা হৈছে। এই বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি তেখেতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আৰু তেনেকুৱা একে এখন চিঠি নৱকান্ত বৰুৱা গোলাঘাটৰে তেখেতেও পঠিয়াইছে। তেখেতেও লিখিছে যে 2012 চনত ইতিহাসত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ দ্বাৰা মেধাৰ ভিত্তিত সকলো নীতি নিয়মে অসমৰ চৰকাৰী বিদ্যালয়ত প্ৰায় 40,000 ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হৈছিল তথা এতিয়া মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল আৰু DLED সম্পূৰ্ণ কৰাৰ লগে লগে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব বুলি কৈছিলে। কিন্তু এইদৰে মাজে মাজে যদিও নিয়মীয়াকৰণ হ'ল নতুন নতুন বিজ্ঞাপনৰ দ্বাৰা, কিন্তু তাৰে প্ৰায় 35,000 শিক্ষক থাকি গ'ল আৰু এইসকলে বৰ্তমান প্ৰায় 45,000 টকাকৈ দৰমহা লাভ কৰি আছে আৰু প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে গৃহ লোন, পাৰ্চনেল লোন, কাৰ লোন এনেকুৱা বহুতো ধাৰে পোত গৈ আছে মানুহবিলাক। গতিকে এইখিনি কথা বিচাৰ বিবেচনা কৰি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে। এই দুখন প্ৰায় একেধৰণৰ চিঠি। ইয়াৰ পিছতে 2010 চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ এজনে নগাঁৱৰ পৰা লিখিছে যে প্ৰতাৰণাৰো এটা সীমা থকা উচিত। 2010 চনতে তেখেতলোকে নিযুক্তি পাইছিলে প্ৰায় 8,000 শিক্ষকক তেতিয়া তদানীন্তন কংগ্ৰেছ চৰকাৰে নিযুক্তি দিছিলে আৰু এইবোৰ সম্পূৰ্ণ মেধাৰ ভিত্তিত হৈছিলে। ইয়াৰ পিছতে 2012 চনত অনুষ্ঠিত টেট পৰীক্ষাৰ টেট শিক্ষকতকৈ তেওঁলোকে যিহেতু জ্যেষ্ঠ আৰু হাইস্কুলৰ শিক্ষক, গতিকে এটকা হ'লেও বেছি দৰমহা দিম বুলি কোৱা হৈছিলে। কিন্তু সময়ত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এসময়ত 15,500 টকা আৰু তাৰপিছত 20,000 টকালৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছিল। এইবিলাক চলি থাকি তেওঁলোকে এনেদৰে তেওঁলোকৰ প্ৰায় 10 বছৰ সময় গ'ল আৰু 10 বছৰ সময় যোৱাৰ পিছত 2020 চনৰ 1 জুলাইৰ পৰা তেওঁলোকৰ দৰমহাটো আৰপি মতে দিয়া হ'ল। যদিও তেওঁলোকে 2010 চনৰ পৰা কৰি আছিলে, কিন্তু এইখিনি সময়ৰ তেওঁলোকৰ কোনো ধৰণৰ ইনক্ৰিমেণ্ট বা তেনেকুৱা ধৰণৰ সা সুবিধাখিনি
তেওঁলোকে নাপালে। তাৰ উপৰি তেওঁলোকে যিহেতু 8,000 শিক্ষক প্ৰথমতে আছিলে, 8,000 শিক্ষকৰ বদলি বহুতখিনি শিক্ষক খালী হৈ পেলাই প্ৰায় 5,000 শিক্ষক থাকিলে আৰু 5,000টা পোষ্ট তেওঁলোকৰ বাবে সংৰক্ষণ কৰা হ'ল। কিন্তু বৰ্তমান সময়ত এই 5,000 পোষ্ট আকৌ চৰকাৰে ফিল আপ কৰিবলৈ লৈছে। কিন্তু আগৰ পৰা কৰি থকা এই ঠিকাভিত্তিক শিক্ষকসকলক কোনো ধৰণৰ সংৰক্ষণ বা তেওঁলোকক কোনো অগ্ৰাধিকাৰ দিয়া হোৱা নাই। এইটো কথা তেখেতে দুখ প্ৰকাশ কৰি লিখিছে যে এটা প্ৰতাৰণাৰো এটা সীমা থকা উচিত। ইয়াৰ পিছতে মাজুলীত হাইস্কুল শিক্ষক সন্থাৰ বৈঠক অনুষ্ঠিত হৈছিলে মাজুলী জিলাৰ। তেখেতলোকে চৰকাৰ আৰোপী মতে যিটো 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা শিক্ষকসকলৰ যিটো পেঞ্চনৰ ক্ষেত্ৰত যিটো বৈষম্য হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে, নতুন পেঞ্চন আঁচনি মতে এই শিক্ষকসকলে বৰ্তমান তেনেই নগণ্য পৰিমাণৰ পেঞ্চন লাভ কৰি আছে। গতিকে এনেদৰে শিক্ষকসকলে আৰ্থিক অনাটনৰ সন্মুখীন হৈছে আৰু সেইবোৰ কথা চিন্তা নকৰি মন্ত্ৰী বিধায়কসকলে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিবলৈ লৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু তেওঁলোকে দাবী কৰিছে যে দৰমহাৰ কমেও 50% তেওঁলোকক পেঞ্চন হিচাপে দিয়া হওক। ইয়াৰ পিছতো এখন চিঠি আহিছে লখিমপুৰ এখন। সেইখন হৈছে চৰকাৰী কৰ্মচাৰী দৰমহা পেঞ্চন প্ৰতি 10 বছৰ মূৰে মূৰে নতুন দৰমহা আয়োগ গঠন কৰি বৃদ্ধি কৰা হয়। কিন্তু মন্ত্ৰী বিধায়কৰ দৰমহা আকৌ 5 বছৰ মূৰে মূৰে বৃদ্ধি কৰা হয়। এই ক্ষেত্ৰত তেখেতে আপত্তি দৰ্শাইছে। যিহেতু বজাৰখন একেখনেই, ৰিচাৰ্জৰ দাম একেই, সকলোৰে শাক পাচলিৰ দাম একেই, মাছ মাংসৰ দাম একেই, গতিকে সকলো বস্তুৰ দাম যিহেতু একেই, গতিকে সকলোকে বস্তুৰ দাম নিয়ন্ত্ৰিত কৰিবলৈ তেখেতে অনুৰোধ কৰিছে। লগতে অলপ দিনৰ আগতে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ বাবে যিটো পদক্ষেপ লোৱা হ'ল, এই বিষয়ত মাননীয় বিধায়ক অখিল গগৈয়ে আপত্তি কৰিছিল। আৰু তেতিয়া বিধানসভাৰ অধ্যক্ষ মহোদয়ে কৈছিল যে অখিল গগৈৰ যদি অভাৱ নাই তেতিয়াহ'লে তেওঁ নল'ব পাৰে। গতিকে কথাবিলাক হৈছে এনেকুৱা। আৰু যিহেতু শিক্ষকসকল দেশৰ ভৱিষ্যত প্ৰজন্মৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়, গতিকে তেওঁলোকৰ সমস্যা সমাধান কৰিলে ভাল হ'ব। এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে? দেশত শিক্ষকৰ কেটেগৰী থকা উচিত হয়নে? ভাগে ভাগে শিক্ষক, কিন্তু তেওঁলোকৰ কামবিলাক একেই। আমাৰ ৰাজ্যত এতিয়া বৰ্তমান কিমান প্ৰকাৰ শিক্ষক আছে সেইটো ঘপকৈ কোনেও কৈ দিব নোৱাৰিব, কিন্তু কামটোতো সকলোৰে একেই। গতিকে শিক্ষকৰ সমস্যা সোনকালে সমাধান হ'ব লাগেনে? আপুনি কি বুলি ভাবে? কমেণ্ট কৰি আপুনিও জনাব পাৰিব। ধন্যবাদ।